প্ৰথমতে ITR অফিচিয়েল পেজত যাব, লগইন কৰিব। লগইন কৰাৰ পাছত আপোনালোকে কেণ্ডিডেট যিটো প্ৰফাইল বুলি আছে তাৰ তলতে দেখিছে চুজ ফিলিং এণ্ড লকিং বুলি আছে, তাত ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে পাছৱৰ্ড বিচাৰিব। পাছৱৰ্ডটো দিয়াৰ লগে লগে আপোনালোকে ইনষ্টিটিউশ্যন, ট্ৰেড, গভৰ্ণমেণ্ট, ITI নে প্ৰাইভেট এতিয়া চিলেক্ট কৰিব। চিলেক্ট কৰি আপোনালোকে ট্ৰেডখিনি আহি যাব। আহি যোৱা ট্ৰেডখিনি আপোনালোকে লেফ্ট ছাইডে পাব। লেফ্ট ছাইডৰ ট্ৰেডখিনিতে এটা লিখি থাকিব এডেড বুলি। এডেড কৰি যোৱাৰ লগে লগে সোঁ ছাইডে যিমানখিনি এড কৰিলে সকলো অপশ্যন এনেদৰে আহি যাব। তাৰ ৰিমভ বুলি লিখা আছে এটা অপশ্যন, ৰিমভটো আপোনালোকে ক্লিক কৰি দিলে ডিলিট হৈ যাব ট্ৰেডটো আপোনালোকে চিলেকশ্যন কৰা। আৰু আপ নেক্সট কৰিলে আপোনালোকে যিটো প্ৰিফিচিয়েঞ্চি সেই প্ৰিফিচিয়েঞ্চিটো চেঞ্জ কৰিব পাৰিব। তেনেদৰে আপোনালোকে ট্ৰেডকেইটা আপোনালোকে যিমান কলেজৰ ট্ৰেড ল'বলৈ মন আছে সকলো ল'ব পাৰিব। টোটেল 483টা ট্ৰেডৰ ভিতৰত আপোনালোকে 483টাই লওঁ বুলিলে ল'ব পাৰিব। তাৰপিছত হোমত গ'লে আপোনালোকে এটা PDF ডাউনলোড কৰিব পাৰিব, সেইটো ওলাব চইচ ফিল্ডত যিটো অপশ্যন আছে তাত আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকে PDFটো ডাউনলোড কৰি ল'ব। গতিকে ভিডিঅ'টো যদি সম্পূৰ্ণ জানিবলৈ আছে মোৰ পেজত গৈ পেলাই সম্পূৰ্ণ ভিডিঅ'টো